হে গাইছ আজি মই অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল জাল মানে জাল ঘৰলৈ অনা দিনাখনিয়ে পাতে ন মা জালটো নহয় তেনেকুৱা নিয়ম নহয় মানে জাল খুৱাই আৰু তাৰমানে মেডিকেলত যদি 3 দিন হয় অঁ সেইদিনাখনি অনা হয় অঁ যদি গা মূৰ ভাল থাকে ল'ৰা অঁ আৰু মাকৰ অঁ তেতিয়া সেইদিনাখনি পাতে ল'ৰা নহয় ছোৱালী আৰু মাকৰ ছোৱালী আৰু মাকৰ মাৰ মুখত খুব ল'ৰা ল'ৰা ওলাই নেক্সটটো তোক ল'ৰা কৰাই দিম হা তাৰপিছত ক থাকো বা নাথাকো মই অঁ ক তাৰমানে হেৰি কি বুলি কয় সেই তেনেকৈ নিয়ম আছে অঁ যদি নৰ্মেল হয় অঁ 3 দিনৰ একদম ধুনীয়া মাজলৈ হেৰি আমাৰ মানে গোটেই ব্যস্ততাখিনিৰ মাজত মানে এই জালটো আমাৰ ঘৰত বনাইছিলে অহা দিনাখনিয়ে বনাইছিলে কিন্তু দেউতাই ডাঙৰ এটা ভুল কৰি দিলে মানে আমি আহিম বুলি জানি দেউতাই পূৰা জাল চাল বনাই ৰেডি কৰিছে চবতকৈ ভুল কাম এটা কৰিলে ৰ'জে মাছ নাখায় জালত মাছ দি দিলে আৰু ছোৱালীয়েও খাব লাগে ন মা অকণমান জিভাত লগাই দিব লাগে ডাঙৰ ভুলটো হৈ গ'ল কি পুৰা চালিয়াকৈ বনাইছিলে তাত মাছ দি দিলে নহয় এতিয়া মাকে নাখায় জীয়েকে নাখায় আৰু সেইটোতো জাল কাৰণ সেইটো জাল জীয়েকে মাকে নাখালে সম্পূৰ্ণৰূপে হেৰি নহয় ন মানি লোৱা হ'ব জানো মানি লোৱা মানে সিহঁতৰ কাৰণেতো বিষ মাৰিছে সিহঁতি ইমান এইটো জীয়েকে মাকে মানে ৰ'জ আৰু ছোৱালীজনীয়ে যিহেতু তেহেঁতৰ কাৰণে জাল পতা হৈছে আৰু তেহেঁতি মাছ নাখায় তাত মাছ দি দিলে আমি বোলো হ'ব দে আৰু থাকিব দে পিছত পাতি দিম তাৰপৰা বাকী কাৰ্যসূচীখিনি কৰা হৈ গ'ল কিন্তু আজি আমাৰ হস্পিটেলত থকা গোটেই মানুহখিনি এইটো চাইণ্টিফিকেলি চায়েন্সৰ মতে নহয় কিন্তু এইটো আমাৰ মনাৰ মতে মানে তাত ৰখা মানুহখিনি কঁকাল বিষ কিবা বিষ পূৰা কিবা কিবি হৈছে বোলো দেৰি নকৰোঁ জালটো এনেই থুলমূলকৈ অলপ কৰাই দিওঁ আপোনালোকে চাওক কেনেকৈ কি কওঁ আৰু ফাৰ্ষ্ট টাইম ছোৱালীজনীৰ মুখত লগাম এক্সপ্ৰেশ্যনটো কি হয় আপোনালোকক দেখাম এতিয়া মায়ে ৰাতিপুৱাৰ পৰা বনাই আছে আৰু দুটা নিয়ম সম্পূৰ্ণ আছে হ'ব দে নিয়মকেইটা বাদ দে এতিয়া ৰাতিপুৱাৰ পৰা মায়ে বনাই আছে আৰু ৰ'জৰ কাৰণে বনাই আছে এয়া মগু দালি মই কুকাৰত নহয় হেৰিটো ফেনটো কাটি পেলাই এয়া মগু দালি বনাই আছে আৰু সেইকেইদিন পৰা ইলেকশ্যনৰ কাম চব চাৰিওফালে চলি আছে প্লিজ ইলেকশ্যনৰ ৰেলী যাওক কিন্তু ইমাৰ্জেঞ্চি যোৱা মানুহখিনিক যেন পতাপত যাব দিয়ে ৰেলীটোৰ কাৰণে সেই মানুহখিনি বহুত প্ৰব্লেম হয় যাৰ মেডিকেলৰ কাম থাকে কিবা কাম থাকে ৰেলী কৰক ৰেলী হৈ থাকে কিন্তু এটা নিয়মত যাব লাগে লগত পুলিচ যাব লাগে কাৰণ গোটেই মই বহুত টাইম ফচি গৈছোঁ মই ভাবিছোঁ যদি হস্পিটেল যদি ৰ'জক কিবা ইমাৰ্জেঞ্চি হোৱাহেঁতেন মইতো এই ৰেলীটোৰ কাৰণে বহুত টাইম ৱেষ্ট হৈ গ'লহেঁতেন আৰু এনেকুৱা ৰাস্তাইদি আনিছে ৰেলীটো বহুত বিজি ৰাস্তা মানে একদম ঠেক ৰাস্তা বিজি ৰাস্তা এইটো ভুল কৰিছে ৰেলী সদায় এটা নিয়মত যাব লাগে দুই পক্ষ গাড়ী যাব পৰাকৈ যাব লাগে লগত পুলিচ যাব লাগে 1 ঘণ্টাৰ পৰা ফচি আছোঁ এতিয়া মই দেখাম 1 ঘণ্টাৰ পৰা এনেকৈ ফচি আছোঁ চাওক সেইটো চাওক 1 ঘণ্টাৰ পৰা ফচি আছোঁ এইটো কি কাম কৰিছে বুজি পোৱা নাই ইলেকশ্যনৰ এইবোৰ কৰক অলপ ছিষ্টেমত কৰিব লাগে ন ছিষ্টেম থাকে ন প্ৰতিটো বস্তু এটা ছিষ্টেম থাকে বেলেগক ডিষ্টাৰ্ব নকৰাকৈ কি কৰিছে নাজানো চাওকচোন তেনেকুৱা ভিৰ এইটো মেডিকেল যোৱা ৰাস্তা হয় আগেদিও যাব পাৰি চবৰে গৈ সিমানটো পইচা নাথাকে ন একদম বাইপাছ হৈ এনেকৈ টাউন ঘূৰিবলৈ এক্সট্ৰা তেল ভৰাই এনেই তেলৰ দাম ধেৰ এইবোৰ ক্ষেত্ৰত খং উঠে মানে ইয়াত এটা পুলিচ নাই চিজিল কৰি দিবলৈ গোটেই গলি ফচি আছে বাবা জাল দিয়া কচু বুটলিছে বোলে মানে আইতাকে বুটলিব লাগে দৌৰি আহিছোঁ চাবলৈ আইতাকে নহ'বা ককাকে বৰ জঁপিয়াই বুটলিব ছোৱালীজনী তাৰমানে ঘনচিৰিকাকে ৰাজহাঁহৰ খোজ ঘনচিৰিকাই মিলাবলৈ যাবগৈ সেইকাৰণে ছোৱালীজনী ঠাণ্ডা হৈ যায় ন সেইকাৰণে মই এয়া আৰু আছে বুটলিবলৈ ঢেকীয়াও বুটলিছোঁ ফাগুনত খাই থৈছোঁ যে এতিয়া ঢেকীয়াও খাব পাৰে চবকে ঢেকীয়া কচু চব খুৱাই দিয়া আজি ছোৱালীক খুৱাব মানে আজি ছোৱালীক খুৱাই দিম দিনবাৰ মঙলবাৰে নাপায় শনিবাৰে নাপায় এনেকৈ গৈ আছে আজি সেইবোৰ নহ'ব আজি মই খুৱামেই তাৰমানে বুটলো দেই মজা কমাই বুটলি থাকক এতিয়া আকৌ ৰ'জ পাত আগত চাওক ফাইনেলি কচু যোগাৰ কৰোঁতে মায়ে কচু কাটি এয়া আহিছে আজি ৰাতি হ'ব কি মা এইটো জাল ন জাল বেলেগ জেগাত বেলেগে কয় আমাৰ ইয়াত জাল দিয়া বুলি কয় ন আমাৰ ইয়াত কচু জাল বুলি কয় কচু জাল প্ৰথম দিনাই পাতিব লাগে কিন্তু আমাৰ ক'লোৱে কোনদিনা পাতে 9 দিন হ'ল আজি পতা দিন এয়া যাওঁ এতিয়া কি কৰি আছে মাক আজি ৰ'জক দেখা নাই আপোনালোকে গম পাইছোঁ ৰৈ আছে ৰ'জক চাওঁ সেয়া মাকে জীয়েকে ধুনীয়াকৈ শুই আছে এয়া আজি দিনটো ব্লগত তোমাক দেখাই নাই
কি খবৰ আজি জাল খাবা মানে তুমিও খাবা ছোৱালীও খাব এই ছোৱালী মাথা চুলি দেখা পাই আছে এইজনীয়ে হয় নাই আজি জাল তাইকো খুৱাই দিব পাৰিম ন খুৱাই দিওঁতে কি ঠিক আপোনালোকে চেহেৰাটো দেখিও যাব পাৰে ন লাষ্টলৈকে ভিডিঅ'টো জইন হৈ থাকক জাল তুমি খাবা নাই খাব লাগিব হ'লে ভিতৰৰ পৰিৱেশ আজি জাল ন কিমান এই পাকঘৰটো যেন ৰেষ্টুৰেণ্ট টাইপ লগা হৈছে আলিয়া হে ছোৱালীক যেতিয়া ইয়াত ৰখাইছ পাতিব লাগিব এইখিনি নহ'বা আমাৰ ঘৰত হ'লহেঁতেন হে এইফালে কিবা কি এয়া মাছ বনাবলৈ এয়া কি পাচলি বাৰু এই আমাৰ পাচলিটো গম নাপায় তাই কাটি আছে হয় নহয় মা খুতুৱা এইটো খুতুৱা শাক ৰজলে মায়ে কি বজাৰ কৰি আনিছে ভেদাইলতা এয়া কেঁচা নেমু ভেদাইলতা কেঁচা নেমু তাৰপিছতে পৰিলে এয়া বুটৰ দালি তাৰপিছতে আৰু আনিছোঁ দেউতাই দেখাহেঁতেন গালি দিলেহেঁতেন তাৰপৰা এয়া তিয়হ তাৰপিছতে আৰু আনিছোঁ দেই এইকেইডাল মই তাই আলু এটা দি ভাজি খাব আজি মই ফাগুন মাহতো খুৱাই দিছোঁ ফাগুনত খালে চ'তত খাব পাৰি সেইকাৰণে মই এয়া কাইলৈ দিনত খাবলৈ ঢেকীয়া বুটলি আনি থৈছোঁ তাৰপিছতে এইকেইটা সাৰ দিয়া পাচলি কবি এইকেইটা বৰকৈ নাখাব দিনত অকণমান উতলা পানীত সিজাই পেলাই তাইক খাবলৈ গেছ হ'লে দিগদাৰ যে তাই এয়া তই দালিটো পেলালি তোল আৰু আনফালে এয়া মাছ আজি কচুত মাছ দিয়া হ'ব ন কচুটো মাছ আৰু খুতুৱা শাকত মাছ কচুটো কোন আমাৰ কচুটো মই বাচি মেলি দিনতে এয়া জালুক গুড়া কৰি আনিছোঁ জালুক ন জালুক তাৰপৰা এইখিনি গোটেইখিনি কচু কাটি বাচি আনিছোঁ মাত্ৰ ধুই বনামহে মাত্ৰ আজি কচু জাল কেনেকৈ বনাই চাওক আৰু এইটো পাতিব লাগে ইম্পৰ্টেণ্ট হয় কেনেকুৱা এটা মজা লাগে আগতে তাই মই এনেকৈ থাকোঁ এতিয়া ছোৱালীজনী মই হা সেই তাৰ ভাইটিক খোজোঁ ছোৱালী মই আৰু ৰ'জ তিনিও ফিল্ডটো বেলেগ এটা ফিল্ড আজি আছে জাল খোৱা মাকে জীয়েকে শুই আছে এটাক জগাওঁ আৰু জালটো খুৱাই দিওঁ তাইক জাল খোৱালে কিবা প্ৰব্লেম হ'ব নি বাৰু এনেই চেলেক এটাহে দিয়ে ন চাব আপোনালোকে কেনেকৈ লগাওঁ এয়া মা জাল খাইছ নি হে আগতীয়াকৈ খাইছোঁ খাই দে ছদিন ৰখা বহুত কষ্ট নহয় সেই জাল বিষটো মাৰিছোঁ এতিয়া মাৰি দে সেয়া আইতাকে জানে এইটো কিবা এটা কয় এইটো কি কয় বাৰ্পিং বুলি কয় ইংলিছত গ্লাছখন অলপ ইটো ফাললৈ যাওক এইফালে নাহিব গ্লাছত ওলাই যাবও পাৰে এয়া বাৰ্পিং কৰি আছে এইটো মানে কি বস্তু ল'ৰা ছোৱালীয়ে গাখীৰ খোৱাৰ পিছত সেইটো ওপৰত উঠাই ওপৰত উঠাই নোৱাৰিলেও 5 মিনিট এটা হ'লেও কৰি দিব লাগে ন নহ'লে 15 মিনিট এইটো কৰাই দিলে ভাল আৰু গাখীৰটো তললৈ বহি যায় জাল খাবা ব'লা উঠা জাল খাবলৈ উঠা ফাইনেলি এতিয়া আমাৰ ছোৱালীজনীক জাল খোৱা নিয়ম সেইটো জাল পাতিব লাগে পুৰা ধুনীয়াকৈ পাতিছোঁ এতিয়া মাকে ছোৱালীক খুৱাই দিয়া এয়া হ'ল কচু জাল এতিয়া লৈ পেলাই ফাইনেলি ছোৱালীয়ে কচু জাল খাব ফাৰ্ষ্ট টাইম ওচৰলৈ আহা জাল খালে দেই এইটো নিয়ম কেলে পাতে মা আমাৰ অসমীয়া ছোৱালী যে পৃথিৱীলৈ আহিছে কষ্ট হৈছে ভাগৰ মাৰিবলে সেই কষ্ট মানে বিষ মাৰিবলে আৰু মাকে ইমান কষ্ট দি জন্ম দিছে বিষ মাৰিবলে এই কচু জালটো আমাৰ অসমীয়াসকলে পাতে আমাৰ ছোৱালীয়ে বেকাকে হাঁহে আৰু এতিয়া মাকে খাই দেখাব ছোৱালীক এয়া আইতাকে লৈ যাওঁ জাল খালে এতিয়া জাল খাই আৰু শুই থাকিব ন হয় নাই এইকণতে আছে গাইছ এইকণতে আছে কিমান কষ্ট কৰি আইতাকে দেখা পাইছে কচু বুটলি আনি জাল খুৱাইছে এতিয়া ৰ'জে খাই দেখাব ৰ'জ খোৱা গা বিষ যাব এইটো হ'ল আৰু আমি এতিয়া এইফালে মোমায়েকে
মোমায়েকে বহুত দায়িত্বপূৰ্ণ কাম এটা কৰি আছে আজিকালি ল'ৰাটো বহুত ডেডিকেটেড হৈ পৰিলে ডাঙৰ হৈ পৰিলে মাকেও এতিয়া চেলেক এটা মাৰি দেখাই দিব হৈ যাওক খালো